আমি যাতে ইয়াক খুব সুন্দৰ কৰি নিৰ্মাণ কৰি পৰ্যটকৰ এটা আকৰ্ষণীয় স্থান হিচাপে নিৰ্মাণ কৰিব পাৰোঁ। আজি আমি দেখা পাইছোঁ যে এই গোটেই অঞ্চলটো বা গোটেই লেকটো ATDC আসাম টুৰিজিম ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে সুন্দৰ কৰি নিৰ্মাণ কৰি উলিয়াইছে। ইয়াত পৰ্যটকসকলে বহুখিনি সৌন্দৰ্য উপভোগ কৰিব পাৰে। নাও আদিৰে বা বিভিন্ন একুয়া চাইকেল আদি বিভিন্ন আধুনিক আমাৰ ভেহিকুলৰ জৰিয়তে পানীৰ মাজত যাব পাৰে, পানী চাব পাৰে আৰু ইয়াতে ফুড ষ্টল আদিও খুব সুন্দৰ কৰি নিৰ্মাণ হৈছে। বহু লোক বহু পৰ্যটক এতিয়া আমিনগাঁৱলৈকে এই লেকটোৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিব আৰম্ভ কৰিছে। যোৱা ৰবিবাৰে ইয়াতে 3000 পৰ্যটক আছিলে। ইমান মানুহে ইয়াক আদৰি লৈছে। আজি আমি পৰীক্ষামূলকভাৱে 2 মাহ চলোৱাৰ পিছত আজি আমি আটাই মিলি আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া আছে, পৰ্যটন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, ভৱেশ কলিতা ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া, আমাৰ পৰ্যটন নিগমৰ অধ্যক্ষ উপাধ্যক্ষ সকলোৱে লগ লাগি আজি আমি এই লেকটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। মই ভাবোঁ যে ই বহু পৰ্যটক আকৰ্ষিত কৰিব আৰু বহুত জলক্ৰীড়াৰ বহু ইয়াতে আৰু আমি সংযোজন কৰিব পৰা অৱস্থাত আছে। লাহে লাহে সংযোজনো হৈ থাকিব আৰু ই এটা সুন্দৰ টুৰিষ্ট স্পট হিচাপে গঢ় লৈ উঠিব। This was a natural wetland and we thought that we'll preserve the wetland as well as we'll create certain structure so that it can also attract tourists. Today we have inaugurated a new area in Amingaon surrounding Saraighat Lake. It is coming out very beautifully, looking grand, and lot of tourists has already started visiting the place. I am very happy about the development. I am sure that the beauty of this lake will be further enhanced in days to come by Assam Tourism Development Corporation. কোনো ইয়াত টাইম আৰু সময় নাথাকে, যেতিয়াই সুবিধা হয় তেতিয়াই চলাব। এইটো এনেই দীঘিলী পুখুৰী আদিত যদিও একুৱেটিক সামগ্ৰী আছে, ইমান অত্যাধুনিক নহয়। এইটো খুব ভাল কৰি নিৰ্মাণ হৈছে আৰু ৰাইজে ইয়াক ব্যৱহাৰ কৰিছে। এই পৰীক্ষাটো যদি সফল হয় আমি বহু জাগাত এনেকুৱা কৰিব পাৰিম, কাৰণ অসম জলাশয়েৰে পৰিপূৰ্ণ এখন ৰাজ্য। আমি বহুত স্থানত ইয়াক আগবঢ়াই লৈ যাব পাৰিম। চিলাৰাই উদ্যানখন বহুতবাৰ আমি ডেভেলপ কৰিছোঁ, কিন্তু ৰাস্তাৰ বাওঁফালে যিকোনো কাৰণতে নহওক কিয় মানুহ যিমান যাব লাগে সিমান নাযায়। সোঁফালে অহাৰ প্ৰতি এটা আগ্ৰহ থাকে। চিলাৰাই উদ্যানখন আমি বহুতবাৰ নিৰ্মাণ কৰিছোঁ, ভাল কৰিছোঁ, কিন্তু আজিলৈকে তাক যিকোনো কাৰণতে হওক মানে মানুহে নাযায়। গতিকে ইয়াৰ বিষয়ে অলপ অধ্যয়ন কৰি কিবা এটা কৰিব লাগিব। মইতো শুনা নাই, মইতো আউনীআটী সত্ৰৰ অধিকাৰক লগ পাই থাকোঁ, তেওঁতো মোক কেতিয়াও কোৱা নাই। মইতো আমাৰ আমবাৰী ফটাশিলত তেওঁলোকৰ এটা সমস্যা আছিল, মই সমস্যাটো সমাধান কৰি দিছোঁ। আৰু নতুনকৈ কিবা মাটি বেদখল হৈ থকা বুলি তেখেতে মোক কোৱা নাই। মই যোৱা মাহতো তেখেতক লগ পাইছিলোঁ। মই জানিব পৰা নাই, মোক কোৱা নাই, হয়তো মই আলোচনা কৰি ল'ম। থেংক ইউ, গৈ থাকোঁ হা।